নমস্কাৰ স্বাগতম জনাইছোঁ মই আমাৰ খিচিৰি চুপতি বিশেষ অনুষ্ঠানলৈ আপোনালোকে গম পাইছে বৰ্তমান অসমৰ এটা বৰ বিশেষ অতি বিশেষ এটা বিষয় চলি আছে যিটো বিষয়ক আমি বহুতে হয়তো মহাভাৰতৰ যুদ্ধ আখ্যা দিছে কিছুমানে হয়তো শৰাইঘাটৰ শেষ ৰণৰ আখ্যা দিছে মুঠতে এখন বিৰাট যুদ্ধ চলি আছে আপোনালোকে মই বহলাই নকলেও নিশ্চয় গম পাইছে যে এই যুদ্ধ মানে মই পঞ্চায়ত নিৰ্বাচনৰ কথা কৈছোঁ আমাৰ পঞ্চায়ত নিৰ্বাচন আমাৰ সমাগত আৰু ইয়াক লৈ অসমত বৰ্তমান এনেকুৱা এটা অৱস্থা হৈ আছে ক'ত কি হৈছে মৰা মৰি হতাহতি বহুত ঘটনা ঘটি আছে তাকে লৈ আমি ইয়াত এটা আলোচনা কৰিবৰ কাৰণে মই কিছুমান বিশেষ চেলিব্ৰিটি বুলি এইকাৰণে কৈছোঁ যে আজিৰ যুগত আমাৰ অভিনেতা অভিনেত্ৰীবিলাক যিমান চেলিব্ৰিটি তাতকৈ আমাৰ এই নেতাবিলাকৰ TRP বহুত বেছি সেইকাৰণে মই তেখেতসকলক ছুপাৰষ্টাৰ মেগাষ্টাৰ আখ্যা দিবলৈ এটা বৰ বিশেষ বেয়া পোৱা নাই গতিকে আপোনালোকে এতিয়া চাওক মই মোৰ একদম একেবাৰে সোঁফালে আছে আমাৰ বিৰোধী দলৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠ নেতা তেখেত হৈছে আমাৰ কৰুণ গগৈ ছাৰ আৰু মোৰ ঠিক বাওঁফালে বহি আছে এজন বিৰোধী দলৰ এজন বৰ ভয়ংকৰ নেতা বুলি কৈছোঁ মই তেখেত হৈছে আমাৰ ফজলুদ্দিন তাজমহল চাহাব নমস্কাৰ আৰু তেখেতৰ ঠিক কাষতে বহি আছে আমাৰ হাতীৰ পিঠিত উঠি আহিছে তেখেত আমাৰ সকলোৰে চিনাকি কলিতাদেৱ হয় আৰু তাৰপিছত বৰ্তমান শাসকীয় দলৰ মুখ্য বুলি কৈছোঁ একদম মুখ্য ব্যক্তিজন আমাৰ জীৱন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ ঠিক কাষত মানে একেবাৰে মূৰত বহি আছে আপোনালোকৰ সকলোৰে চিনাকি নাঙল প্ৰধান আমাৰ নিখিল গগৈদেৱ যিয়ে গোটেই অসমখন এতিয়া তোলপাৰ লগাই আছে হয় ঠিক আছে এতিয়া মই আপোনালোক আটাইকে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আপোনালোকে সকলোকে মই বৰ্তমান কথা এটা সুধিব খুজিছোঁ এই যে এটা ইলেকশ্যন আহি আছে আমাৰ যিটো মোৰ মানে এনেকুৱা ভাৱ হৈছে যে আমাৰ পঞ্চায়ত নিৰ্বাচনে যদি এইটো অৱস্থা হয় মহাভাৰতৰ যুদ্ধ শৰাইঘাটৰ যুদ্ধ তেতিয়াহ'লে বিধানসভা নিৰ্বাচন আহি আছে সন্মুখত লোকসভা নিৰ্বাচন আহিছে এইবিলাকক আপোনালোকে কি আখ্যা দিব কওকচোন পোনপ্ৰথমেই মই এটা কথা কওঁ বিৰোধী দলৰ মই জ্যেষ্ঠ নেতা But not only জ্যেষ্ঠ নেতা, I am the শ্ৰেষ্ঠ নেতা. Sorry, মই ভুল হৈ গৈছিল এইটো জ্যেষ্ঠ also লগতে শ্ৰেষ্ঠ আৰু কথাটো হৈছে ৰণ হয়নে ৱাৰ হয়নে নহয় চ' ৱাৰটোতো বহুত দিনৰ পৰাই চলি আছে ত' এইবাৰ শেষ ৰণ শৰাইঘাটৰ মুজ দেখিছা নাই নতুন চৰকাৰে এটা কথা কৈছিলে আমি পৰিৱৰ্তন কৰিম পৰিৱৰ্তন কি হৈছে নাজানো কিন্তু আপোনাৰ ঘৰত বৰ বিশেষ পৰিৱৰ্তন দেখিছোঁ মোটামুটি হেংদাঙৰ নিচিনা এটা কৰিছে বৰ ভাল লাগিছে আপোনাক তুমি একেবাৰে পইণ্টৰ নেলুত ধৰিছা মই কথাটো হৈছে মুজটোতো মইটোতো কওঁ ৰাইজ হয়নে ঠাণ্ডা দিনত অন্তত যিকোনো মানুহে মুজটো ৰাখিব লাগে কেলে জানো ছাৰ এইটো কথাটো ক'লে আপুনি হেয়া দেখিছা নহয় কমন চেন্স নাইকিয়া নন চেন্স পিপুলবিলাকক এংকৰিং কৰিবলৈ দিলে তেনেকুৱাই হ'ব নহয় চ' কথাটো হৈছে মানে কি ঠাণ্ডা দিনত চৰ্দি খুব লাগি থাকে নহয় নাকটো বহুত ইম্পৰ্টেণ্ট বস্তু সেইটো কাৰণে আণ্ডাৰলাইন কৰি থোৱা থাকিব ঠিক কথা কৈছে পাৰিলে আপোনালোক সকলোৱে নাকটো বিশেষকৈ ঠাণ্ডা দিনত আণ্ডাৰলাইন কৰিবলৈ চেষ্টা কৰক আচ্ছা প্ৰথমতে মই এতিয়া আপোনাক সুধিব গৈছোঁ আপোনাৰ এই তাজমহল ডাঙৰীয়া আপুনি কওক যে আপোনাৰ কিছুমান মই দেখিছোঁ বহুত মেলে মিটিঙে দেখা পাইছোঁ আপোনাৰ বহুত বাইক দেখা পাইছোঁ আপোনাৰ কেণ্ডিডেটবিলাকৰ জ্ঞানটো বৰ বেলেগ ধৰণৰ জ্ঞানে আপুনি চাব খুজিছে নেকি বৰ সীমিত জ্ঞান আপুনি ঠিক কৈছে সীমিত মানে সাধাৰণ কথা এটা নাজানে আপুনি তেনেকুৱা এজন প্ৰাৰ্থিত্ব দিছে এইটো বৰ অড লুকিং হৈছে বেয়া দেখা হৈছে আপুনি চাব খুজিছে নেকি হা আপুনি চাওকচোন আপুনি চাওক বাইদেউ আপোনাক দুটামান কথা সুধিম বুলি ভাবিছোঁ কওকচোন আচ্ছা আপুনি এইমাত্ৰ কি কৰি আছে বাৰু এয়া তুলসীজোপাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভগৱানক ভাল কাম এটা কৰিবলৈ যাব ওলাইছোঁতো সেইকাৰণে মানে এইবাৰ আপুনি পঞ্চায়তত কণ্টেষ্ট কৰিছে নহয় জানো আচ্ছা বাৰু আপোনাক মই দুটামান প্ৰশ্ন সুধিম বুলি ভাবিছোঁ সোধক একো নাই আচ্ছা এই আপুনি কওকচোন বাৰু অসমৰ জিলা কেইখন জিলা মানে কি কৈছে মই বুজি পোৱা নাই আচলতে জিলা অসমত জিলা কেইখন জিলা মানে জিলেপিৰ কথা কৈছে নেকি নহয় বাইদেউ পূজাৰ ভাৱ আপোনাৰ গাৰ পৰা যোৱা নাই জিলেপি নহয় জিলা আচলতে কি জানে মই মানে এই শ্বিলঙত পঢ়াটো মানে ইংলিছ মিডিয়ামত পঢ়িছোঁ যে মই এনেই MA আৰু মানে এতিয়া স্কুল এখনৰ মই হেৰি কি কয় ভাইচ প্ৰিন্সিপাল বুলিয়ে ধৰক
হেডমাষ্টাৰ গতিকে মই মানে অলপ অসমীয়াটো বুজি পাবলৈ টান হয় ঠিক আছে আৰু মই কৈছোঁ ইংৰাজীতে সুধিছোঁ বাৰু অসমত মানে আছামত মানে ডিষ্ট্ৰিক্ট কেইখন আছে ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট তাকে কওক এখনেই এখন নামটো ক'ব নেকি ধুবুৰী ডিষ্ট্ৰিক্ট অসমত এটা ডিষ্ট্ৰিক্ট ধুবুৰী ডিষ্ট্ৰিক্ট আচ্ছা আচ্ছা ঠিক আছে বাইদেউ আকৌ সুধো আপোনাৰ মানে অসমৰ মানে ৰাজ্যপালৰ নাম কি কওকচোন ৰাজ্যপাল মানে কি বস্তু এইটো ৰাজ্যপাল তেখেতৰ নামটো ক'ব নেকি মানুহ নেকি মানে আচলতে কি মানে ৰাজ্যপাল মানে কি কওকচোন আপুনি ইংলিছতে কৈ দিয়কচোন মই বুজি নাপাওঁ গভৰ্ণৰ গভৰ্ণৰ তাকে কওক আকৌ গভৰ্ণৰ মই মানে ৰাজ্যপাল মানে গভৰ্ণৰ নহয় জানো গভৰ্ণৰ মানে ৰাজ্যপাল তাকে আপুনি ভালকৈ ক'ব পৰা নাই কি আছিলে একে ডিঙিলৈকে আহিছে ৰ'বচোন দেই তাজমহল চাহাব আকৌ তাজমহল মানে আমাৰ সেই কলৰদিন তাজমহল চাহাব দেখিছে এইটো কি কৈছে আপুনি কওকচোন তাৰ ওপৰত কি ক'ব এইটো হৈ গ'লে একো ডাঙৰ কথা নহয় এইবিলাক গাঁৱলীয়া মানুহ বা এই একটা কথা কৈ আছো এতিয়া নহয় এটা গাঁৱলীয়া টাউনীয়া কথা অহা নাই ছাৰ এইটো কথা আহিছে কি এজন কেণ্ডিডেট আপুনি তাত থিয় কৰাইছে যিজনে এই সাধাৰণ কথা এটা নাজানে আচ্ছা মই আপোনাক একটা কথা কওঁ এক বস্তা আলু যেতিয়া আপুনি কিনিব বস্তাৰ মাজত 4-5টা মানটো গেলা পচা ওলাব স্বাভাৱিক সেইটো ওলাব পাৰে অস্বাভাৱিক কথা নহয় এইটো এটা স্বাভাৱিক কথা কোনোবাই একটা দুটা এনেকৈ বেয়া কিবা নাজানা ওলাব কিন্তু আমি আপোনাক কথা দিছোঁ এইবিলাক মানুহক আমি ফাঁকা বনাই দিম আৰে আসামত নহ'লে ডুবাইত নি ট্ৰেইনিং দিম ৰাজনীতি বস্তুটো কি বুজাই দিম তাৰমানে বুজি যাব বুজি পাইছোঁ কিন্তু আপোনাৰ কিছুমান কথা কৈছে অসমীয়া এটা নাজানে ডিষ্ট্ৰিক্ট মানে জিলা সেইটো নাজানে কি 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 প্ৰাৰ্থী দিছে আপুনি এইবিলাক আৰু কিবা ডিষ্ট্ৰিক্ট অসমত এখন বুলি কৈছে আপুনি এইটো ভিতৰত কি ক'ব না এইটোতো এই কথা আপুনি শুনক একদম মন দি শুনক এইটোৰ গুৰাৰ্থ আছে ইয়াৰ মাজত বহুত মানে গুৰুত্বপূৰ্ণ কথা এটা সোমাই আছে এই যে বিভিন্ন জাতি জনজাতি সবটো লাগি গৈছে অসমক বাক 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 কৰাত আমাৰ এইজনে কৈছে মই কওঁ একো ভুল কোৱা নাই একটা ডিষ্ট্ৰিক্ট একটা হইব জিলা একটা হইব সরকার বুঝছেন না নাই তাত পুলিশের কোনো ঝামেলা নাই তাত কোনো বেলেগর মাতামাতি মারামারি খাটাখাটি কোনো কিছু হইব না কারণ এটাই বস্তু থাকিব ভাগাভাগির কথা নাই একতা এইটোৰ তোৰ সিম্বল আনি আছে আচ্ছা ঠিক আছে আপোনাৰ মগজুৱে বা আপোনাৰ কেণ্ডিডেটৰ মগজুৱে যিখিনি ঢুকি পাইছে সেইখিনি কৈছে এতিয়া মই আহিব খুজিছোঁ আমাৰ হাতীৰ পিঠিত যিজন উঠি আহিছে কলিতাদেৱ তেখেতক আপুনি কওকচোন আপোনালোক দেখোন এনেকুৱা এটা ফেক্টৰ হৈ গৈছে নেকি ৰাজনীতিৰ যিটো ফেক্টৰ বুলি কয় যে আপোনালোকক সকলোৱে বিচাৰে আজি শাসকীয় দলে বিচাৰে বিৰোধী বিচাৰে আৰু কোনোবাই বিচাৰে কিয় এনেকুৱা আপোনাৰ ইমান টিয়াৰ পিনে আপোনালোকৰ দলৰ চাওক এতিয়া কথাটো হৈছে আমাৰ দলৰ শক্তিশালীটো বেছি আমাৰ উৎখানটো দেখি আপোনালোকৰ সব দলৰ মানুহৰ মানে এটা মানে ভয় হৈ গৈছে সেইকাৰণে এতিয়া আমাক চবেই বিচাৰে আপুনি আমাক ক'লে আমি হাতীৰ পিঠিত উঠি আহিছোঁ আমি এনেকুৱা এটা জন্তুৰ পিছত উঠি আহিছোঁ যিটো মানে গহীন গম্ভীৰ যি এটা ধীৰ স্থিৰে এখন দেশখনক আমি দেখিছোঁ বিগত কালত আপোনালোকৰ দলৰ দেখোন তেনেকুৱা একো আমি দেখাই নাছিলোঁ আৰু কাৰোবাৰ লগত মিলি হৈ এটা সোমাইছে চৰকাৰত আকৌ তেখেতৰ লগতে কিবা বিদ্বেষো হয় কিবা হয় আগৰ হাতী নাই আজিকালি হাতী চেৰেলা হৈ ছাগলী পোৱালিটোৰ নিচিনা হৈ আছে গগৈ ডাঙৰীয়া আপুনি তেনেকুৱা কথা নক'ব এতিয়া আপোনালোকে আমাক বিচাৰি আছে আমাক এখেতসকলেও বিচাৰিছে এখেতসকলেও চবেই বিচাৰে এতিয়া মানে আমাৰ বিকল্প অসমত নাই সেইকাৰণে আমাক ৰাইজে এইবাৰ বাছি লৈছে আৰু আপোনালোকে চাই থাককচোন এইবাৰ ইলেকশ্যনত আমি বিপুল ভোটত জয় হ'ম আপোনালোকে কি ভাবিছে যিটো জন্তুৰ কথা কৈছে আপোনাৰ এখেতে কৈছে এতিয়া হাতী গুঠি যে আমি ছাগলী পোৱালি হৈছে সেইটো এখেতে ভুল কৰিছে চকুৰে তেখেতে ধোঁৱা কোৱা দেখি গৈছে আমাৰ মানে শক্তিশালীটো দেখি আমাৰ এনেকুৱা এটা জন্তু আমি চবুকে চাওঁ ডাইৰেক্টলি এনেকে ঠাট্টা কৰিব নাপায় দেই কেটেৰেক পৰিব পাৰে এতিয়াও ফটফটীয়াকে দেখো এনেও গগৈদেৱে আজিকালি অকণমান বেছি কৈ থাকে তেখেতৰ এটা গুণ আছে বহুত দিন মই মৌন দেখিছিলোঁ কিন্তু এটা মাজে মাজে বাক্যবান এনেকুৱা তীক্ষ্ণ বাক্যবান এখেতে মাৰে সেইটো একদম অসমৰ চব মানুহৰে চকু থিয় হৈ যায় আচ্ছা এতিয়া মই আহিব খুজিছোঁ আমাৰ জীৱন বিশ্ব শৰ্মাদেৱৰ ওচৰলৈ আচ্ছা শৰ্মাদেৱ আপোনাক মই এটা কথা সুধোঁ যে আমাৰ এই দুখীয়া অসমখনত আপুনি পঞ্চায়ত নিৰ্বাচনৰ নিচিনা এটা নিৰ্বাচনতে আপুনি হেলিকপ্টাৰ দৌৰাই আছে এইটোতো দেখাত অকণমান মই বৰ বেয়া মানে অনলুকিঙৰ নিচিনা মই আপোনাৰ কথাটো বুজিছোঁ পঞ্চায়ত ইলেকশ্যন হওক আমাৰ লোকসভা ইলেকশ্যন হওক এইটোতো আৰু গগৈ ডাঙৰীয়াৰ পাৰ্টি নহয়
গগৈ ডাঙৰীয়াৰ দিনত মই গাড়ী লৈ যাওঁ কিন্তু বৰ্তমান কি হৈছে আমাৰ চৰকাৰৰ দিনত কি হৈছে ৩-৪খন হেলিকপ্টাৰ মোক দিছে হয় হয় মই দেখিছোঁ তাকেই কৈছোঁ না কথাটো গগৈ ডাঙৰীয়াৰ দিনৰ কথা আৰু এতিয়া তুলনা নহয় ন সেই দিনবোৰ আপোনালোকে পাহৰি যাওক সেই দিনবোৰৰ আৰু এতিয়া আৰু তেখেতে বহুত কথা কৈ দিয়ে ন তেওঁৰ ল'ৰাৰ কথা কয় তেওঁ খালি তেওঁৰ ল'ৰাটো কেনেকে ক'ত আহিব কেনেকে ইলেকশ্যনত কিবা এটা কৰিব কথাটো কিছুমান কথা আছে এতিয়া তেওঁ হেলিকপ্টাৰ যেনেকে কথাটো কৈছে হেলিকপ্টাৰ যেন এনেকুৱা বস্তু যেন 100 গ্ৰাম কলগেটৰ লগত 5খন হেলিকপ্টাৰ ফ্ৰী দিছে তেখেতে ইমানখিনি কথা কোৱাৰ নৈতিক অধিকাৰটো হেৰুৱাই পেলাইছে অসমৰ ৰাইজে তেখেতৰ পৰা কি বিচাৰিছিলে টেটৰ শিক্ষকখিনিৰ কথা কওঁ মই যিদিনাখনেই শিক্ষামন্ত্ৰীৰ পৰা আঁতৰি গলো তাৰ পিছৰ দিনাখনৰ পৰাই তেওঁলোকৰ চেলাৰী নহয় গগৈ ডাঙৰীয়া মোক গগৈ ডাঙৰীয়া আপুনি কথা এনেও অলপ বেছি কয় ন মই কথা কম কওঁ কিন্তু কামটো বেছি কৰোঁ মই তুমি তেনেকে কৈ থাকিব নিজৰ মানুহ হ'ল বুলি মোক আপুনি সুধি আছে ন মোক ক'ব দিয়ক এতিয়াতো গগৈ ডাঙৰীয়াৰ দিন নাই ন তেখেতে এনেই অলপ হুলস্থুল কৰি পেলাই পৰিৱেশটো নষ্ট কৰিব বিচাৰে তেনেকেতো এনেকে নহয় আপুনিতো প্ৰগ্ৰামবোৰ চলাই থাকে ন আৰু এটা কথা কওঁ তেখেতসকলে আজি কি কৰিছে টেটৰ শিক্ষকখিনিৰ কথা তেখেতে ইমান বেয়াকে কৈছে তেওঁলোকে যে আমাৰ চৰকাৰ আহিলে তহঁতক ইয়াৰ পৰা খেদি দিম তেওঁলোকৰ চৰকাৰৰ দিনত কি কৰিছিল 2 মাহৰ চেলাৰী নাই 3 মাহৰ চেলাৰী নাই মোৰ বাবাহঁতেতো খাব লাগিব ন দোকানৰ বাকিটো মাৰিব লাগিব ন এইটো বহুত ডাঙৰ এটা বেয়া কাম কৰিছে নহলে অসমত শিক্ষা জগতত এই টেটৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এক নতুন যুগৰ সূচনা কৰিলে ঠিক কথা একজেক্টলি এই পইণ্টটো ভাল কথা কৈছে আপুনি এইটো মই ভাল পাইছোঁ ঠিক আপোনাৰ আলোচনা আকৌ পিছত আহিম মই এতিয়া মই যাব খুজিছোঁ আমাৰ নাঙল প্ৰধান আমাৰ নিখিল গগৈ ডাঙৰীয়াৰ ওচৰলৈ আচ্ছা আপুনি এটা কথা কওকচোন আপুনি খেতি বাতি কৰি থকা মানুহ বা সেইবিলাকৰ লগত আছে বৰ ভাল কথা অসমখন আমাৰ খেতি প্ৰধান দেশ গতিকে সেইবিলাক মান লাগি আছে ভাল কথা কিন্তু আপোনাক দেখা যায় যে সব কথাতে আপুনি মানে এটা সব কথাতে কমেণ্ট দিবলৈ যে সবতে মাত মাতে আপোনাক দেখা পাইছোঁ আগতে এখেতসকলৰ চৰকাৰ থাকোঁতে এখেতসকলক গালি পাৰিছে আৰু এখেতৰ চৰকাৰ চলি আছে ধৰক এখেতক গালি পাৰিছে যিয়ে আহে তাকে গালি পাৰে আপুনি বাৰু নিজেই ভালনে সব বেয়া চাওক কথাটো হ'ল ইমান সময় মই মনে আছোঁ গতিকে আপোনাৰ সকলোবোৰ কথা শুনিলোঁ আচ্ছা এক মিনিট তেওঁৰ মাজতে অকণমান মই আপোনাক মই অলপ বাধা দিছোঁ অকণমান ৰখাইছোঁ আপুনি চাব দেই আপুনি হাত ভৰিবোৰ বৰ বেছিকৈ মাৰে ওপৰতে কাষতে আপোনাৰ সন্মান আপোনালোকে কথা কওঁতে মই এবাৰো মাত দিয়া নাই মাজত মই নীৰৱভাৱে শুনি আছোঁ গতিকে মই হাত জোকাৰো মই নাক জোকাৰো মই কাণ জোকাৰো সেইটো মোৰ কথা সেইটো হাত জোকাৰলৈ কিয় লাগিছে যিটো কথা সুধিছে সেই কথা মই প্ৰশ্ন উত্তৰ দিম কাৰণ তেওঁলোকৰ চৰকাৰ আছে মই তেওঁলোকক গালি পাৰিছিলোঁ এওঁলোকক গালি পাৰিম গালি পাৰ নহয় তেওঁলোক প্ৰতিবাদ কৰিব লাগিব কাৰণ এনেকুৱা প্ৰতিবাদ কৰা মানুহ কোনো নাই আগতে এওঁলোক আছিলে আৰু তেওঁলোকে প্ৰতিবাদ কৰিছিলে কিন্তু আজিকালি তেওঁলোকে প্ৰতিবাদটো কৰিব নোৱাৰা হ'ল কাৰণ তেওঁলোকে সকলোৱে বোকাত নামিলে তেখেতে এনেকে হাত জোকাৰি কৰিলে এখেতে মোক আক্ৰমণ কৰিছে এতিয়া আমি আন্দোলন নকৰো বুলি কৈছে আমাক আন্দোলন মই এটা কথা 2জন গগৈ ন তেওঁলোকৰ মেণ্টেলিটি প্ৰায় একে ধৰণৰ তেওঁলোকৰ তেওঁলোকৰ ঘৰুৱা কিবা মিলা মিছা আছে মই খেতিত থকা গগৈ কোনো গগৈ একে হ'ব নোৱাৰে আপুনি মোক কৈছে আন্দোলন আমি নকৰো বুলি আপুনি নকব এনেকে হাত জোকাৰি এনেকে সব কথাত মাতিলে আন্দোলন কৰা নহয় আমি যিটো আন্দোলন গতিত আমাৰ নিখিললৈকে মন কৰা দেখিবলৈকে ক'ব যে অসমখন জংগলীৰ দেশ দেখা নাই নে বাৰু দাড়ি এগুফে সেইটো মানুহ জংগলী যেন তাৰপিছতে তুমি যোনজন মানুহ ৰাখিছা সেইজনতো দেখাতেই গম পাই নাৰ্ভৰ প্ৰব্লেম আছে তাৰপিছত তুমি আমাৰ সেই হাতী পাৰ্টি যোনজন মানুহক ৰাখিছা তেওঁলোকৰ কথা ক'বা কি হাতী পাৰ্টি বেছিভাগ মানুহৰে পিঠিলৈকে কপালেই
হয়নে? নাই, নাই, গগৈ, নাই, গগৈ, আৰু নাই, তাৰ কিনাৰত যোনজন মানুহ ৰাখিছা তেওঁৰ কথানো কি কম এই তলৰ ফালে আৰ্থিন হৈ থাকে কি কাম কৰিব নাই, গগৈ, শুনা, নাই, মই কৈ আছো। গগৈ ডাঙৰীয়াৰ বহুদিন কথা বতৰা ক'ব পোৱা নাই ন তেওঁ যাকে তাকে আজি তাজমহলক ধৰিছে ডাঙৰীয়াক ধৰিছে কলিতাক ধৰিছে গগৈকটো ধৰিবই না গগৈ না চাওক মই এটা কথা কওঁ আজি গগৈয়ে দুখন হাত এনেকে দিছে এনেকে দিয়া মানে কি দুই ফালৰ পৰা হাতক তেওঁ সহায় কৰিছে তেনেকে নকব আপুনি মোক চাওক আপুনি মোক কথন কলেজ থকাৰ পৰা আপুনি আক্ৰমণ কৰিছে গতিকে কটনৰ কথা বা হেৰি কথা কৈছো ৰ'ব আমাৰ ইতিমধ্যে সময় হৈ গৈছে ৰ'ব অকণমান আমাৰ সময় হৈ গৈছে ষ্টুডিঅ'ত এটা সামান্য ব্ৰেকৰ সময় হৈছে গতিকে প্ৰিয় দৰ্শক মণ্ডলী আপোনালোকে আঁতৰি নাযাব আমাৰ আছে আৰু বহুত আলোচনা কৰিবলৈ বাকী আছে এইখিনিতে সময় হৈছে আমাৰ এটা চমু বাণিজ্যিক বিৰতিৰ নমস্কাৰ বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান খিচিৰিৰ চুপতিলৈ আচ্ছা আপোনালোক সকলোকে মই এটা কথা কৈছোঁ এইখিনিতে পঞ্চায়ত নিৰ্বাচন তুংগত এতিয়া চবৰে প্ৰচাৰ চলি আছে তাৰ মাজতে মই এনেকুৱা কিছুমান ঘটনা দেখা পাইছোঁ মই আপোনালোকে নিশ্চয় স্বচক্ষে চাব পাৰে এই ইলেকশ্যনটোক লৈ ঘৰত কেনেকুৱা কণ্ডল হৈছে মহাভাৰতৰ যুদ্ধ নহয় আৰু বেলেগ যুদ্ধ আখ্যা দিব পাৰে নিশ্চয় আপোনালোকে চাওকচোন বাপেক আৰু পুতেকৰ মাজত কি এটা সংঘৰ্ষ চলি গৈছে চাওকচোন হা কোন কাৰ ঘৰত তই হেৰি কৰ ঐ ৰাখচোন মানুহখিনি ৰাখ ধেৰ তেৰি মই ভাষণ কাৰ আগত দিম মোক কিবা এটা দিম বুলি ক মই দিম মই গৈ দি আছোঁ হ'বতো এই থ এতিয়া মই গৈ আছোঁ এই আমাৰ ধুমকেটো আহিছোঁ দে থ জ্বালা হৈছে ক'ৰ পৰা আহিল পাৰ্টি অফিচৰ পৰা আকৌ পাৰ্টি আপোনাক কৈছোঁ না আপুনি বহক এইবাৰ মই এইবাৰ আছোঁ কিয় মই কিয় বহিব লাগে আজি অত বছৰ সেইবিলাক কৰি কৰি কি পাইছে মোক দিছে কিহে তই ক'লে হ'ল নেকি গোটেইখন ৰাইজে যিমান আছে আমাৰ এই এলেকাৰ ৰাইজে চবে মোক ভাল পায়নে ভাল পাই যদি মোক কিয় ক'লে আকৌ এয়া ভাল পায় মানে কিহৰ কাৰণে ভাল পায় কি কোৱালিটি আছে আপোনাৰ কোৱালিটি বিচাৰিছ কোৱালিটি থাকিলে 30 বছৰ কাল ভাওনাত একমাত্ৰ মই একজন মানুহ কংসৰ ভাও কৰা সকলোৰ প্ৰিয় মই তেওঁলোকে কৈছে মোক দিছে উঠাইছে কংস হৈছিল কাৰণে এতিয়া ইয়াত পলিটিক্সত আপোনাক লিডাৰ বনাইছে আজিকালি নাই কংসৰ দিন আজিকালি নাৰদৰ দিন কি নাৰায়ণ সেইকাৰণে মোক দিছে আৰু মোৰ প্ৰতীক কি বিন গতিকে মই জিকিমেই তোৰ বিন ভাঙি থাকিব মোৰ এইবাৰ চাবিচোন কি হ'ব কি হাহাকাৰ অৱস্থা কৰি দিওঁ এইবাৰ গলি দেখা নাই বুঢ়া হ'ল বুঢ়া এটা বছৰ দেখা নাই কি কৰিলি কি ফুলালে হ'লে কি হ'ল মই এইবাৰ ৰাইজৰ বিনম্ৰ অনুৰোধত কৈছোঁ ৰাইজে মোকো বিনম্ৰ অনুৰোধ কৰিছে মই ল'ৰা আপুনি মোৰ দেউতা হয়নে গতিকে দুজনৰ মাজত কোন জিকে আপুনি চাই লওক ক'লেই নহ'ব নহয় যুৱ শক্তি জিন্দাবাদ কি জানে যুৱ শক্তি কথা তই কৈ বাপৰে বাপ আপোনালোকৰ বাপা পুতকৰ কথা মই শুনি আছোঁ এই আপোনাক মোৰ ভাবিছিলোঁ আপোনাক মোৰ লাগিব এইবাৰ গম পাইছোঁ লাগাটো হ'ব পাৰে এখেতেও মোক লাগা বুলি লগ কৰিছে এখন পোষ্টাৰত আপোনাৰ দেখাবলৈ ফটো এখনত দেখিলোঁ আপোনাৰ তাৰমানে এখন ঘৰৰে দুটা উঠছে আজিকালি এইবিলাক একো নাই এখন ঘৰত 10টা উঠিব পাৰে মই কিন্তু কৈছো মই বৃদ্ধাশ্ৰম পঠাম ৰাজনৈতিক অধিকাৰ চবৰে আছে আছে নে নাই সেইকাৰণে আপনি উঠছি ঠিকে আছে আপনি উঠছি ঠিকে আছে আপনার লড়া ছোৱালী বা আপনার ঘনী বোৱাৰী ছোৱালী সবকে উঠে না মই হাৰি মৰিম এইকেইটাৰ মাজত এটা হালেওতো এটা জিকপো না নাই মালটো ঘৰতে থাকিব না নাই মই হলে ভাল আছিল নেকি যুৱ শক্তি হওক বুঢ়া শক্তি হওক মহিলা শক্তি হওক কাম কৰা শক্তি হওক মুঠতে এটা শক্তি ঘৰত থাকলি হ'ল আজিকালি সেইবিলাক নাইতো আজিকালি আপোনাৰ ঘৰৰ কোনোবা এটা থাকিলে সুবিধাটো আজিকালি দেশৰ কথা দেশৰ মাটি জাতি ভেটিৰ কথাটো আজিকালি নাই আজিকালি কেৱল কি নিজৰ ভেটিটো হয় সেইটোহে মেইন সেইটো আইডিয়া মই দিছো এই বুঢ়া মানুহ যে আপুনি একো নাজানে মই বুদ্ধিটো দিছো কিন্তু মই থাকিলে এটা বেলেগটো তোমাৰটো বেলেগ এখেতৰটো বেলেগ ৰাইজৰ মাজত সোমাই যা যোনটো যে কি জিকব এখন ঘৰৰ চবেই উঠব লাগে দেখিলে নে কওক চাওক আপোনালোকে কি মন্তব্য কয় মই আপোনাকে সুধিছোন নহয় মন্তব্যটো কৰিব লগা কথা নাই তেওঁ সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন যিটো সোমাইছে তেখেতে ঠিকেই কৈছে আজিকালি এনেকুৱাই হয়
মানে ঘৰৰ কোনোবা এটা আপোনাক গগৈ আপোনালোকৰে দলৰ এইবিলাক মানুহ মানে বাপেক পুতেকৰ মাজত কাজিয়া এইটো দলৰ সেইটো এইটো এটা বেলেগ এটা দলৰ উঠিছে এটা ঘৰখন আছে বাপেক পুতেকৰ যদি এনেকুৱা এটা অৱস্থা হয় পঞ্চায়ত নিৰ্বাচনতে আকৌ বিধানসভা বা লোকসভা নিৰ্বাচনত কি হ'ব পাৰে মাক জীয়েক পুতেক বোৱাৰীক চব এনেকুৱা একাকাৰ হৈ নাযাবনে আপুনি কওকচোন ইমান দিনে যে সেই গিয়েক ঘনীয়েকৰ কাজিয়াবিলাক লাগি আছে সেইবিলাক দেখা নাই এতিয়া পুতুককে এইটো চকুত পৰি গৈছে ন নহয় তেখেতসকলতো গগৈহঁততো তেখেতসকলৰ বংশ পৰিয়াললৈ তেওঁলোকে ইলেকশ্যন খেলিছে অকল তেখেতসকলৰ নহয় দিল্লীত চালেও গম পাব তেখেতসকলৰ বংশৰ একেলাই বেলেগেতো চান্স নাপায় এইটো এটা পইণ্ট টু বি নটেড মানে এইটো ভাল এটা পইণ্ট এটা কথা কৈছে আচ্ছা মই আপোনাক এটা সুধোচোন আপুনি বহুত দেৰি মনে মনে আছে আপোনাৰ নিচিনা মানুহটো মনে আপুনি এই ইলেকশ্যনত আপুনি আপোনাৰ পাৰ্টিৰ কিবা সম্ভাৱনা দেখিছেনে এইবাৰ তাৰমানে আমাৰতো মানে 100% 100% আমি তাৰমানে একদম ওপৰৱালাৰ ওপৰত এইটো আমাৰ ভৰসা আছে আৰু মানুহবিলাকৰ ওপৰত আস্থা আছে তাৰমানে মানুহবিলাকে চবে মানে কৈ আছে যে একটা নিৰাপত্তা লাগে নিৰাপত্তা মানে আপুনি আমাৰ অসমৰ ৰাইজক নিৰাপত্তা দিব কিন্তু আপুনি কি নিৰাপত্তা দিব মই এখন অলপতে মিটিঙত আপোনাক মই দেখিলোঁ যে আপুনি টোপনি মাৰি থাকে সেই মিটিঙত মানুহবিলাকে কিমান আশাৰে আপোনাৰ কাৰণে বাচ্চা থাকে আপুনি তাত টোপনি মাৰি চকুত পানী দিছে এইটোতো আমি এইটো ক'লো এইটো আমি ওপৰৱালাৰ ওচৰত মনাজাত কৰি থাকো তেখেতৰ লগত কানেকশ্যন চলি থাকে আমাৰ কানেকশ্যনত আপুনি এনি টাইম কানেকশ্যনতে থাকে গম পাইছোঁ আপুনি কৈলো এই ডাঙৰ কথা এইটো তেখেতৰ লগত যোগাযোগ কৰাটো বহুত ডাঙৰ কথা আপোনাৰ যোগাযোগত আপুনি বৰ ভাল আমাৰ নদীখনৰ সিপাৰ আপুনি সদায় যোগাযোগতে থাকে লাগিব এইটো যোগাযোগ নহ'লে কি ৰকম চলিব অকল নদীখনৰ ইপাৰ সিপাৰ নহয় কাটাতাৰো ইপাৰ সিপাৰৰ কথা যদি ভালকে চাই আপোনাৰ দাগ পাবই ইমান হ'লে আপুনি নাযাব আচ্ছা মই আৰু জীৱন্ত বিশ্ব ডাঙৰীয়া আপোনাক সুধিব গৈছোঁ আপুনি এটা চাওকচোন আপুনি আগৰ দলত যেতিয়া আছিল মই শুনা মতে বা চব ৰাইজে জানে যে আগৰ দলত থাকোঁতে আপুনি প্ৰধান কি কয় আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে দাবীদাৰ এটা ভাবিছিল আপুনি মই সেইটো দলত মুখ্যমন্ত্ৰী নাপাই পেলাই আপুনি বেলেগ এটা দলত আহিলে আকৌ নেক্সট আপোনাৰ এটা প্লেনিং আছে নেকি বাৰু মই বুজি পাইছোঁ আপোনালোকে এই কথাবিলাকক লৈ ব্যস্ত হয় না চাওক মুখ্যমন্ত্ৰীটো মোৰ কাৰণে বৰ এটা ডাঙৰ কথা নহয় বুজি পাইছোঁ মই ব্যস্ত হোৱা নাই মই কৈছোঁ আপুনি শুনি লওক না কথাটো প্ৰথমে শুনি ল'ব না তাৰ পিছত আপুনি ৰিয়েক্ট কৰিব সৰি হয় মই বিচাৰি আছোঁ অসমখনক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত 1 নম্বৰ কৰাত আপোনালোকে ভাবি আছে অসমৰ মুখ্যমন্ত্ৰী কোন প্ৰথমতে সুধি লোৱা কিহত 1 নম্বৰ দুৰ্নীতিত 1 নম্বৰ মই যেতিয়া কথা কওঁ তেখেতসকলক মনে মনে থাকিব তেওঁৰতো গোটেই কৃতকৰ্ম অসমৰ ৰাইজে গম পাইছে তো এইবাৰ পঞ্চায়ত ইলেকশ্যনত তেওঁ তাৰ ফলাফলটো পাব কিন্তু আপুনি মোক যিটো প্ৰশ্ন সুধিছে যে আমাক কেন্দ্ৰীয়ভাৱে মোক যদি মুখ্যমন্ত্ৰী দিয়েও মই সেই পদটোৰ প্ৰতি লালায়িত নহয় মই আপোনাক আজি মই আপোনাক কৈছোঁ মই আপোনাৰ ষ্টুডিঅ'ত আহি আজি যিটো কথা কৈছোঁ আপুনি আৰু 1-2 বছৰৰ পিছত যদি মুখ্যমন্ত্ৰীৰ সাল সলনি হয় তেতিয়া মোক ক'ব তেতিয়া মোক ষ্টুডিঅ'ত মাতিব মই তেতিয়া আপোনাক ইয়াৰ তেখেতৰ কথাবিলাক মই আজিকালি এইখন কাণেৰে শুনো সেইখন কাণেৰে উলিয়াই দিওঁ তো তেওঁ তেখেতৰ আজি কাণৰ প্ৰব্লেম আছে সেইটো মোক কি হ'ব তেনেকে ইয়াত কথা নক'ব এইটো এটা সংবাদ মাধ্যমৰ এটা চেনেল ইয়াতে আপুনি আহি অলপ আপুনি সেইটো অলপ কণ্ট্ৰল কৰিব কাৰণ নিখিল গগৈ ডাঙৰীয়া আপুনি এই এখেতসকলৰ মাজৰ পৰা কিবা এটা পাইছেনে সাৰ মৰ্ম নে কিবা আন্দোলনৰ কিবা সমল পাইছে নেকি বিচাৰি আন্দোলনটো কৰিবলৈ কাৰণে অসমৰ ৰাইজে আন্দোলন নকৰিলে একো নাপায় গতিকে তেওঁলোকে শাসন থাকোঁতে আমি আন্দোলন কৰিছোঁ আচ্ছা আপুনি জংঘলী আন্দোলন কিবা এটা কথা কয় কি জংঘলী নে আন্দোলন সেইটো মই বুজি নাপাওঁ কি আন্দোলন এটা কৰে যে আপোনালোকে আমাৰ জংগী আন্দোলন জংগী আন্দোলন শেষত যদি উপায় নাপাওঁ আমি জংগী আন্দোলন সেই জংগী আন্দোলন আমি গঢ়ি তুলিম আমি গতিকে আমি ৰাইজৰ হৈ কোনোবা এটা মাত মাতিবলৈ কোনো এটা তেনে লিডাৰ নাই কোনো দলপতি কোনো নাই কোনো পাৰ্টি নাই যে তেওঁলোকৰ এগেইনষ্টত মাত মাতিব গতিকে মই ৰাইজৰ হৈ মাত মাতি আছোঁ আজিলৈ মই কোৱা নাই মই ইলেকশ্যনত উঠিম বুলি আজিলৈ মই কোৱা নাই মুখ্যমন্ত্ৰী হ'ম বুলি মই ৰাইজৰ হকে মাত মাতি আছোঁ আপুনি কোনোবা এটা সমষ্টিত উঠি ৰাইজক দেখুৱাই দিয়কচোন আপুনি পঞ্চায়তত নিৰ্বাচন মোৰ কাৰণে ডাঙৰ কথা মোৰ কাৰণে ফেক্টৰ নহয় আমি ৰাইজৰ কাৰণে কাম কৰা মানুহ আমি খেতি কৰা মানুহ নাঙল আছে আপুনি খেতি কৰে কিন্তু খেতিৰ মাজত আপুনি খেতিৰ কথাবিলাকত লাগিলে অলপ ভাল হয় আপুনি যি টি টপিকৰ মাজত সোমাই পৰে গোটেই
ৰাজনীতি নহয় এটা মানুহে যদি মোক বিচাৰে তো মোৰ উপায় নাই সকলোৱে তো মোবাইল মিটিং মোক মাতে গতিকে কিয় কাৰণে মাতে মই নাজানো কিমান এটা মই ৰাইজৰ কাৰণে মাতি মই যদি এপিএসসি বিল্ডিঙৰ সন্মুখত ৰাতি গৈ অনহন নকৰাতে ৰাতি গৈ মই তাতে ধৰ্ণা নিদিয়াতে আজি ইমান হুপা এপিএসসি কেলেংকি মানুহবোৰ জেলত সোমাইছে এইটো পাৰিলেহেঁতেন কোনোবা অকল মোৰ কাৰণে হৈছে এইবোৰ আমাৰ চৰকাৰৰ গভৰ্ণমেণ্টৰ হৈছে ইমান সোপা মানুহক জেলত খুওৱা গগৈ ডাঙৰীয়া এপিএসসিৰ ক্ষেত্ৰত গগৈ ডাঙৰীয়া কথা সুধি লাভ নাই তেখেতৰ যদি অকণমানো নৈতিক কিবা দায়িত্ব আছে তেওঁ আচলতে ৰাজনীতিটো ত্যাগ কৰি দিব লাগে না মই কওঁ এইটো কথা আজি গগৈয়ে কৈছে কিবা কিবি কৈ আছে এইবিলাক আপোনালোকে গুৰুত্ব দি লাভ নাই ইমান সাধাৰণ নহয় চব তেওঁৰ কাৰণে সাধাৰণ হ'ব পাৰে আমাৰ ক্ষমাৰ কথা কৈছোঁ নামটো ক'বলৈও বেয়া লাগে গাটোকে ধুই লাগে এটা যিয়ে নহয় কথাটো হৈছে তেওঁ সেই আগতে কিবা লাই লফাত থাকিলে হয়নে লাই নে লফা কিবা নাছিলে তাৰপিছত আকৌ বেলেগ তাৰপিছত আকৌ হাতী সেইবিলাক একো বাদ দিয়া নাই এইবিলাক মানুহক কি বিশ্বাস কৰিবা এইবিলাক মানুহক বিশ্বাস কৰিব নোৱাৰি নাই হ'ব মই আপোনাৰ ওচৰত আহিম আপোনালোকে আৰু এটা মই আপোনালোকক এই যে আপোনালোকৰ পঞ্চায়ত নিৰ্বাচনত এনেকুৱা আৰু কিছুমান ঘটনা দেখা পাইছোঁ মই গিৰিয়েক ঘৈণীয়েকৰ মাজত লাগিছে আৰু গিৰিয়েকে বোলে বছৰ ধৰি এনেকৈ পাৰ্টিত লাগি তৃণমূলতে থাকি গ'ল ইফালে ঘৈণীয়েকে দপদপাই ওলাইছে বোলে 2 মাহত বিল্ডিং বনাব মানে এনেকুৱা ৰাজনীতিটো কিমান তললৈ নামি গৈছে চাবনে আপোনালোকে চাওকচোন এবাৰ চাওক চাইকেল নহয় পিলিঙা আপুনি টিলিঙা বজাই থাকিব লাগে মাইনাক অলপ চাব দেই মাইনাক চাব মানে ৱা তুমি আকৌ এই ৰচকীজনী হৈ ক'লৈ ওলাইছা একদম কিয় মিটিঙলৈ ওলাইছো আকৌ মিটিং কিহৰ কিয় আপুনি গম পোৱা নাই ক'লেহে গম পাম ওচৰ চুবুৰীয়া মাইকী মানুহবিলাকে ধৰি নহয় মোক একেবাৰে এবাৰ খাৰা কৰি দিছে তোমাক তাৰমানে কি জানে মোৰ অলপ সাধাৰণ জ্ঞানটো যে আছে বেছিকে এই ৰাষ্ট্ৰপতি কোন প্ৰধানমন্ত্ৰী কোন আৰু কি মুখ্যমন্ত্ৰী কোন এইবোৰ মই জানো যে আচ্ছা তুমি এই মিটিঙলৈ ওলাইছা আকৌ সেই মুখ্যমন্ত্ৰী ৰাজ্যপাল প্ৰধানমন্ত্ৰী এইবিলাকৰ লগত কি সম্পৰ্ক কিয় মই এবাৰ পঞ্চায়ত ইলেকশ্যনত উঠা নাই পঞ্চায়ত ইলেকশ্যন হ'ব নমস্কাৰ মই অত বছৰ বিধানসভা ৰাজ্যসভা লোকসভা খেলি আজিলৈকে এনেকৈ তৃণমূলতে আছোঁ এখাপা আগবাঢ়িব পৰা নাই তুমি নালাগে সেইকাৰণে আপুনি এনেকৈ সেই টিলিঙা বজাই আছে তলতে আছে হা লগৰবোৰক দেখিছে কি ডাঙৰ ডাঙৰ গাড়ী কি ডাঙৰ বিল্ডিং আৰু আপুনি টিলিঙা বজাই থাকক হ'ব দুবেলা ভালকে খাই আছাতো হ'ব আমাৰ এনেকৈ হ'ব সুখে শান্তিৰে খাই আছো নহয় চলিব ভিতৰত যোৱা কেতিয়াও নচলে হা আপুনি এই চাইকেল চলাই থাকক মই কিন্তু জিকাৰ পিছত এইয়া 2 মাহত আপোনাক কৈছো প্লাষ্টাৰ কৰি দিম আপুনি একো কৰিব পৰা নাই আপুনিতো একদম ৰুলিং পাৰ্টিত আছে নে নাই আছে কিন্তু আপুনি একো কৰিব পৰা নাই মোক চাব 2 মাহত প্লাষ্টাৰ কৰি একদম ডাঙৰ বিল্ডিং খাৰা কৰি দিম হ'ব হৈছে নালাগে মোক তুমি ভিতৰত যোৱা মই এনেকৈ সাধাৰণভাৱে চলি থাকি সমাজৰ কাম কৰি ভাল পাওঁ মোক একো উন্নতি কৰি দিব নালাগে আইজনী ভিতৰত যোৱা কিহৰ ভিতৰত যোৱা হা মই কি সদায় সেই চুপ ভেকুলিটো হৈ বহি থাকিম এতিয়া তুমি বামুণ ভেকেলা হ'বা হ'বা নহয় মই নাৰী শক্তি এতিয়া জাগ্ৰত হৈছে জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ মই জিন্দাবাদ নাৰী জিন্দাবাদ তুমি জিন্দাবাদ সব জিন্দাবাদ হে ভগৱান এইবিলাক কি হৈছে আমি সমাজৰ কাম কৰি আজি অত বছৰে এনেকৈ আছোঁ এওঁ আকৌ বোলে 2 মাহৰ ভিতৰত মোক প্লাষ্টাৰো কৰিব বিল্ডিঙো উঠাই দিব এয়াই হ'ল আজি আমাৰ দেশৰ ৰাজনীতি দেখিছে এইবিলাক হৈছে বতৰ ৰাজনীতি সকলোৱে কেৱল দুৰ্নীতি সকলো ইলেকশ্যন বা নিৰ্বাচন খেল কেৱল দুৰ্নীতি বেলেগৰ ঘৰ হওক নহওক ৰাইজৰ ৰাষ্ট্ৰপতি দলং হওক নহওক কথা নাই নিজৰ ঘৰৰ মানে মাটিৰ ঘৰটো কেনে পকা কৰিব পাৰি চাইকেলৰ পৰা কেনেকৈ গাড়ী চলাব পাৰি সেইটো লৈ কৰিছে কিন্তু আমিতো সেইটো কৰা নাই আমি ৰাইজৰ মানুহ এই ৰাইজত একেযোৰ চোলা পিন্ধি আজি যুগ ধৰি এইটো মই এটা গগৈ দেৱক মই এটা কথা ক'ব খুজিছোঁ বোলে আপুনি এই চোলাটোহে হয় মই বহুত দিন দেখি আছোঁ আপোনাৰ এনেকুৱা চোলা কিমানটা আছে বাৰু আপুনি এটা চোলাটো ইমান বছৰ যাব নোৱাৰে আছে ইমান উপায় নাই কিন্তু আমি সাধাৰণ মানুহ আমি ৰাইজৰ হকে কাম কৰা মানুহ গোটেই কাপোৰ কানি জোতা মোজা লৈ আমাৰ সিমান লোভ নাই গোটেই যি পাইছোঁ নহয় আপুনি একেটা চোলাই যে পিন্ধি আছে মানে আপোনাৰ একেটা সুধিব নালাগে তথাপিতো খজতি নহয় খেতি কৰা মানুহ পথাৰ সেইটো ফাটি যাব ইমান ফাটিব লাগিছিলে ল'ব নোৱাৰে আপুনি ঠিক কথা আমি খাতি খোৱা মানুহ গোটেই অকমান খৰ খজুতি বোকা পানী আমাৰ একো কৰিব নোৱাৰে গোটেই কাপোৰ কানিলৈ কথা চোলা পেনৰ কথা আমি ইয়াতে পাতিব অহা নাই ঠিক কথা সেইটো মই অহা নাই মই ঠিকে কৈছে কিন্তু মই
কেনেকুৱা মই এটা মোৰ পাৰ্চনেল মই সদায় মানে কৌতূহল এটা হৈ থাকে যে এখেতৰ এই চোলাটো মই বছৰ দেখি আছো কেলে এইটো নাফাটে নহজে নেকি বাৰু নে এনেকুৱা বহুত কিনি থৈ দিছে শুনক এতিয়া মই যেটো দেখিলো ৰাজনৈতিক দলবিলাকত আপোনালোকে আজিকালি এই সংগঠন কৰি বেছি লাভৱান হয় সংগঠনবিলাকৰ আজিকালি মানে এইটো বেয়া কথা কোৱা নাই হয় আমাৰ আছে পাতিবলগীয়া বহুত কথা আছে প্ৰিয় দৰ্শক আপোনালোকে আমাৰ টিভিৰ ওচৰৰ পৰা আঁতৰি নাযাব আমাৰ এই তেখেতসকলৰ পৰা বহুত জানিবলগীয়া কথা আছে এই পঞ্চায়ত নিৰ্বাচনক লৈ গতিকে আমাৰ আৰু এটা সময় হৈছে পুনৰ বাণিজ্যিক ব্ৰেক লোৱাৰ গতিকে আঁতৰি নাযাব গৈছো আৰু আহিছো পানী লাগিছিল অকমান পানী লাগিছিল পানী চলি বন্ধক কাটা নাই অলপ কথা কওঁতে পানী খাবলৈ ল'লে কাটা নাই কাটা নাই চুপ চাপ বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আচ্ছা এই আপোনালোকে এটা কথা কৈ লৈছোঁ এই আমি নেক্সট টপিকলৈ যোৱাৰ আগতে আপোনালোকে চাওকচোন এটা এই ফুটেজটো চাই লওক কি কৈছে চাওক তুমি এইবোৰ কি কৰি আছা হে কৰি আছা মানে ঘৰৰ মানুহজনী যদি বাহিৰত থাকে মই মতা মানুহ ঘৰত থাকি কাম কৰিব লাগিব নে নাই বাদ দিয়া এইবিলাক তুমি এতিয়া কৰিব নালাগে মোৰ লগত ব'লা আৰে কলৈ যাম তোমাৰ লগত আৰে কেম্পেইনিঙলৈ আৰে এবাৰ তুমি ইলেকশ্যনত উঠিবা মই গৈ কি কৰিম তোমাৰ লগত সেয়াই তুমি বুজি নোপোৱা কথাবিলাক মোকনো কোনে চিনি পায় কোৱাচোন সেই চিনি নাপায় কাৰণ সেই বেনাৰখনৰ ডাঙৰ পোষ্টাৰ তোমাৰ ফটো জাগাত কাষত দেখো মোৰো ডাঙৰকৈ ফটো লগাই দিছো চিনি পাব নহয় যোৱা সেইকাৰণেতো আৰু তাত গৈ যে মেলে মিটিঙে যে কথা ক'ব লাগিব সেইবোৰ মই কেনেকৈ কওঁ হয় মেল মিটিঙত মই কথা নকওঁ ন তুমিহে ক'বা মইতো কোনোদিন কৈয়ে পোৱা নাই তুমি ৰাস্তাত অন্তত শিকাইতো লৈ যাব পাৰিবা লিখি যে দিছিলো সেইবিলাক মুখস্থ কৰিব পৰা নাই কিয় কেনেকৈ মুখস্থ কৰোঁ বেছি ইমান কৈ নাথাকোঁ মই গৈ ক'ম আপোনালোকে মোক ভোটটো দিব এনেকৈ ক'ম আৰু আপোনালোকে মোক ভোটটো দিব এইটো দিব আৰে বাবা এই সময় ৰাইজক ফুচলাব লাগিব মিহি মিহি কথা ক'ব লাগিব নমস্কাৰ ৰাইজ আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰক মোক জয় কৰাৰ পিছত চাব আপোনালোকৰ সমস্যাবোৰ সমাধান কৰি দিম বুজিছা নাই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম বুলিহে ক'বা যে দলং দিম চাকৰি দিম ঘৰ দিম আমুক দিম থামুক দিম সেইবোৰ নক'বা নালাগে আৰু চাবা বহুতে বিভিন্ন মানুহ আহিব বাইদেউ আপুনি মোক টকা দিয়ক আপোনাৰ কাৰণে মই ইমানটা ভোট আনি দিম সিটোৱে আহি ক'ব মোৰ তাত 150 ভোট আছে আপোনাক ইমান টকা দিয়ক সেইবোৰক কিন্তু সাৱধান সেইবিলাকক পুৰা সাৱধান হ'বা বুজিছা নাই দিয়া আছিল দিয়া হাত জোৰ কৰা হাঁহি সদায় এই ঘৰ যে মোক যে গালি পাৰি থাকে সেই খংটো লৈ গ'লে নহ'ব দিয়া নমস্কাৰ ৰাইজ আপোনালোকে মোক বহুমূলীয়া ভোট দি নমস্কাৰ ৰাইজ আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰিব মই জয়যুক্ত হ'লে আপোনালোকৰ যিমান সমস্যা আছে মই সমাধান কৰিবলৈ চেষ্টা কৰিম বুজিছা নহয় হ'ব ধন্যবাদ দেখিছেনে এতিয়া এনেকুৱা যদি অৱস্থা হয় যে ঘৈণীয়েকে উঠিছে আপোনালোকৰ পঞ্চায়ত বিশেষকৈ আপোনাক মই কৈছোঁ ডাঙৰীয়া আপোনাৰ হেৰিত পাৰ্টিটোৰ ফালৰ পৰা এইটো বৰ বেছিকৈ চলিছে যে ঘৈণীয়েকে উঠিছে ইলেকশ্যনত আৰু তেখেতক চিনি নাপায় কাৰণে গিৰিয়েকৰ ফটোটো লগাই দিছে এইটো এটা কেনেকুৱা ট্ৰেণ্ড আহিছে কওকচোন মানে এনেকুৱা হৈছে যে কিবাকে লাগে আৰু আমাক গিৰিয়েক ঠিকাদাৰ হৈছে ঘৈণীয়েক এটা পঞ্চায়তৰ কিবা খেলিছে এইটো এটা কেনেকুৱা ট্ৰেণ্ড অসমৰ কাৰণে যাব লাজৰ কথা হোৱা নাই বাৰু আপুনি কওকচোন লজ্জাজনক কথা আপুনি এইটো বোধ কৰিছে এইটোত আমি সঁহাৰি দিছোঁ কিন্তু কথা হৈ গ'ল কি এওঁলোক হৈ গ'ল ভাই শ্ৰমজীৱী মানুহটো লিখা পঢ়া লাগে সেইবিলাক শ্ৰম কৰি খাওক আপোনালোকে শ্ৰমটো বেয়া বস্তু নহয় শ্ৰম কৰি খাব লাগে আৰু সাধাৰণ যিবিলাক মানে আমাৰ জনসাধাৰণ মইতো কওঁ শ্ৰমজীৱী নহয় চৰমজীৱী ছাৰেতো মানে কি ক'ম ছাৰে মই বাগদাদৰ পৰা আখৰোট আনি খুৱাইছো আম আনি খুৱাইছো তেখেতক এতিয়া পাহৰি গ'ল তেখেতে বাগদাদৰ পৰা ক'ৰবাৰ পৰা সেই কাজু আনে কিচমিচ আনে সেইবিলাক আনি তেওঁলোকৰ যিমানে কেমেৰা আগত হু কেয়াৰ আই ডণ্ট কেয়াৰ নকওক কিয় তেওঁলোকে ভিতৰে কিন্তু মিঠাই ফল মূল আদান প্ৰদান আছে তাৰমানে তেওঁলোকে এটা মুদ্ৰা ৰিপিটি যিমানে কাজিয়া পেচাৰ নকৰক তেওঁলোক এটা মেটেৰিয়েল আছে হাতখন মানে ছাৰৰ একদম নাক্সা
চাকৰ বাৰান্দা উৰি যাব পাৰে এতিয়া মই হাত নামাৰিব আপুনি ইয়াত বেয়া শুনিবলৈকো বেয়া হয় নেক্সট টাইম যেতিয়া ইণ্টাৰভিউ হ'ব এনেকুৱা ধৰণৰ কিবা সাক্ষাৎকাৰ হ'লে এখেতক গগৈ ডাঙৰীয়াৰ ওচৰত বহাব না দুইজন গগৈ ন আচ্ছা সেইটো বিবেচনা কৰি আমি নেক্সট টাইম মোক ইয়াতে নবহাব আচ্ছা কৈছো নহয় যিকোনো কালাৰৰ দলক মাতিব নালাগে হয়নে কালাৰ এই গেৰুৱা কালাৰটো মই দেখিবই নোৱাৰো এইটো অৱশ্যে মই নাজানো আপোনালোকৰ মনৰ ভিতৰত কি আছে কালাৰ চালাৰৰ কথা মই নকওঁ আচ্ছা মই তেখেতৰ জাতি তাকেতো কৈ আছো ন তেখেতৰ কথাবিলাকে তেনেকুৱা ন বাদ দিয়াহে তেনেকে কৰি কৰিতো আজি তেওঁলোকৰ কি হৈছে গোটেই অসমৰ ৰাইজে জানে তেওঁলোকে ৰাজনীতি কৰে সূতা কম্বলৰ তেওঁলোকে ৰাজনীতি কৰে কল্পতৰু কিবা তৰু আৰে ভাই এইবিলাক অসমৰ ৰাইজে নুবুজাকে থকা নাই ন ক'ত কম বল দিব লাগে ক'ত বেছি বল দিব লাগে তেওঁতকে কোনে জানিব তেখেতৰ সূতা কম্বলৰ ৰাজনীতি আৰু অসমত নচলে এইটো গোটেই অসমৰ ৰাইজে গম পাইছে গতিকে কোনে ক'ত কি বেচে এইটো গগৈ ডাঙৰীয়াই মোতকে ভালকে জানিব ন 15 বছৰে গোটেই অসমীয়া মানুহৰ শিপিনীসকলক তেওঁলোকে যিবোৰ সূতা কম্বল দিলে এডাল মান সূতাও যদি মোক আজি আপুনি দেখাব পাৰে মই তেতিয়া কম নিজৰ আণ্ডাৰতে স্বাস্থ্য বিভাগটো থাকোঁতে নিজৰে বেমাৰখিনি ঠিক কৰি ল'ব নোৱাৰিলে তাতকৈ আৰু কিবা বেয়া কথা হ'ব পাৰে গগৈ ডাঙৰীয়া আপোনালোকৰ এইটো কাজিয়াটো বৰ বেয়াকৈ হৈ গৈছে সেইটো কাৰণে মই কৈছোঁ মই এতিয়া কলিতাদেৱৰ ওচৰলৈ আছোঁ কলিতাদেৱ আপোনাক কিন্তু মই এটা কথা কওঁ যে আপোনালোকৰ দলৰ মিনিমাম কিবা এটা শিক্ষা দীক্ষা যিবিলাক মানে কেণ্ডিডেট দেখিছোঁ মই অলপ পঢ়া শুনাৰ ফালে থাকে মানে এইটো মই লক্ষ্য কৰিছোঁ বা ৰাইজে দেখি আমাৰ কেণ্ডিডেট চব মেট্ৰিক পাছ আমাৰ মানে কেণ্ডিডেট ভাল আমাৰ মানে পঢ়া শুনা কৰা মানুহক আমি টিকট দিওঁ প্ৰাধান্য দিওঁ আমি তেওঁলোকক আৰু আমি অসমৰ আমাৰ যিখিনি শিক্ষিত ল'ৰা ছোৱালীক আমি সেইখিনিক আগবঢ়াইছোঁ এতিয়া এখেতসকলৰ চাওক এখেতসকলৰ কিছুমানে চহীয়ে কৰিব নাজানে এই সিদিনা কোনোবা এজনক দেখিছোঁ টিপ চহী দিব দিছে এই কিলাঙুলি দিয়ে চহী কৰিব নাজানে দেখিবলৈ ভাল কিন্তু এই টিপ চহীটো ক'ত মাৰে সেইটো নাজানেনে কি এইবিলাক পাৰ্টি দিছে আপোনালোকে আৰু এখেতৰ লগত আৰু এখেতসকলৰ এটা ভাল মিলা প্ৰীতি আছে আজি এনে তেখেতে সময়তে মানে কাজিয়া পেচাল কৰিলেও মিডিয়াৰ আগত তেখেতসকলৰ এটা ভাল সম্পৰ্ক আছে এইটো হয় এইটো বাৰু ময়ো মাজে মাজে স্বীকাৰ নকৰাকৈ নাথাকোঁ আচ্ছা এটা কথা মই চিম্বললৈ আহিছোঁ অলপ চিম্বল আপোনাৰ যে চিম্বলটো মই দেখিছোঁ অলপ পিকুলিয়াৰ বাকীবিলাকৰ অলপ বেলেগ আৰু আপোনাৰ কিবা কি আছিলে চিম্বলটো আপোনাৰ হেৰি তালাৰ চাবি এইটো আপুনি কি বিবেচনা কৰি লৈছে এইটো সবচেয়ে গুৰুত্বপূৰ্ণ কথা কেনে কওকচোন অকণ বহলাই কওকচোন যে মানুহৰ তাৰমানে সা সম্পত্তি হৈ গ'ল টকা পইচা হৈ গ'ল যেনেকে আজি অমুকাৰো হৈছে চবৰো হৈছে আপোনাৰো হৈছে আমিতো শ্ৰম কৰি এইটো গঢ়ি লৈছো আত্মৰ বেছি বেছি বেপাৰ কৰি কৰি আজি ৰাইজৰ দুৱাত আমি এই জাগাত পাইছো তবে আমাৰ মানে চিম্বলটোত আমি ৰাখি দিছো আচল কথা যে যতই ধন সম্পত্তি নহওক কিয় ঘৰ গুড়া গাড়ী মটৰ সব থাকক কিন্তু সুৰক্ষা আমি যে কৈছো আপোনাক সুৰক্ষা দিব কি ঠাই তালাৰ চাবি বস্তু ঘৰৰ এটা এইটো আদাব একটা লাগাই দিলে তালা চাবি বিনে তার মানে তাক সুরক্ষা নাই আচ্ছা তার মানে আপনি এতে বুঝাব বিচারে যে আপনার দলে মানে আমার গোটেই অসমখনকে তলা চাবি যেনেকে সুরক্ষা দিয়ে আপনি সুরক্ষা দিব এইটা তাতে আপনার দলক যদি এবার জয়যুক্ত করা যায় মই এবার হেরির বিধানসভা বা লোকসভালৈ যোৱা নাই আপনার এই পঞ্চায়ততে যদি আপনাক আমি আপনার দলক জয়যুক্ত করা যায় আপনি গোটেই অপ্ৰাসংগিক কথাবিলাক ইয়াতে পাতিলে অলপ নহয় প্ৰাসংগিকতা আছে আছে কাৰণ আজি বাংলাদেশী মূলৰ গোটেই মানুহেৰে ভৰ্তি তাজমহল ডাঙৰীয়াৰ দল তেওঁলোকে আজি কি কৰিছে তলা চাবিৰ অৰ্থটো বুজাই দিছে কিন্তু মোক এনেকুৱা এজন প্ৰাৰ্থী দেখাই দিয়ক পঞ্চায়তৰ বেলেগ নালাগে ৱাৰ্ড মেম্বাৰ এজন দিয়ক যে তেওঁৰ নামটো ভালকে লিখিব পাৰে বোলে তলা চাবি হয়নে নহয় বোলে চাবি এটাই তিনিটা তলা খুলিব পাৰে তেতিয়াহ'লে চাবিটো ভাল হয়নে এখেতৰ কথাটো হৈছে তেখেতৰ তলাটোৰ চাবি ঢেৰ চাবি আহি যিকোনো চাবি আহি খুলি দিব পাৰে কাক ভাল ছাৰ এইটো আপুনি বুজুৰ্গ মানুহ আপুনি এইটো কথা ক'ব নালাগে আপোনাৰ লগত আমাৰ একটা ইয়াতা আছে এইটো বেলেগ কথা না এতিয়া আপুনি অৱস্থা চাওক একেবাৰে নাঙ্গলৰ পৰা বেয়া নাপাব দেই তাৰ মানে তেখেতৰ অৱস্থাও চাওক কিয় মোৰ অৱস্থা ঠিক আছে না নাঙ্গল মানে কিতা নাঙ্গল এখিটা দেশৰ দৰণিত এইটো
ইউজ কৰা বস্তু তো আহা বস্তু এতিয়া নাঙলৰ কাম কি ৰকম চলি আছে আপুনি নিজেই গম পায় আরে নাঙল নহলে আপনার খেতি কেনা করবে খেতি না আপনি খাদ্য করো ভাত করো চাউল করো আপনার নাঙলৰ জায়গাত ট্ৰেক্টৰ আহি গেছে পাৱাৰ টিলাৰ কত কি আহি গেছে আমাৰ চৰকাৰে এতিয়া নাঙল বাদ দিছে আমি পাৱাৰ খেতি নিজে স্বীকাৰ কৰিলে যে আমি কিমান ডেভেলপ কৰিছো আমি পাৱাৰ টিলাৰ দিছো আমি ট্ৰেক্টৰ দিছো আজিকালি খেতিয়কে বহুত ডেভেলপ হৈছে মানে কি বেসিক বস্তুটো ভাল কথা এইটো ট্ৰেক্টৰ পাৱাৰ টিলাৰ আছে কিন্তু বেসিক বস্তুটো আমাৰ নাঙল তাৰ হেতুৰ পৰা গৈ এইখিনি পাইছে ভাল কথা নাঙলৰ বা মডিফিকেশন হৈছে হয় নাঙলৰ ফাল ধৰে নাঙলৰ ফাল এতিয়া ট্ৰেক্টৰৰ ফাল হৈছে এটা পাৱাৰ টিলাৰ ফাল হৈছে নাঙলটো ধৰিবলৈও হাতখন লাগিব মোৰ এটা সৰু প্ৰশ্ন আছে আপুনি নাঙল গগৈ ডাঙৰীয়া সোধক যে তেওঁৰ যেটো ৰেলি হৈ গল মাজতে সিটিজেনশিপ এমেন্ডমেন্টৰ এনেকুৱা কিবা এটা বিৰোধ কৰিবলৈ যে যিমানখিনি মটৰ চাইকেল আমাৰ গুৱাহাটীলৈ আহিল তেওঁলোকৰ তেলৰ খৰচাটো কোনে দিলে তেখেতক প্ৰশ্নটোৰ উত্তৰ এইটো মোৰ মনত আহিছিল আপুনি ঠিক কথা কৈছে এইটো তেখেতক ইমান এটা হেৰি আজি আসলে পঞ্চায়ত ইলেকশনৰ কথা আছে এইটো আমি যে বিলৰ কথা তথাপি কৈছো তেল দিছে আর কোনো কাকো তেল দিয়া নাই ৰাজে ফালে ডেকা চাম আগবাঢ়ি আছে অকল নিজৰ তেল নিজে ভৰাইছে তেওঁলোকে কোনো কাকো পইচা দিয়া নাই এওঁলোকে মিটিং পাতিলে মানে পইচা দিয়া নাই মেলি দিয়ে ও খানাপা ফিল্ড চিনেমা পাতিলে গোটে চিনেমা চাই ঘূৰি চিৰিয়াখানা চাই ঘূৰি পৰে তাৰপৰা পইচা দিয়ে পেকেট লাঞ্চ দিয়ে আমিতো আমাৰ আন্দোলনৰ আমাৰ প্ৰচেছ আমি কেতিয়াও কাকো টকা দিয়া নাই নিজে সহযোগ কৰে নিজৰ পইচা দি নিজে তেল ভৰাই নিজে আহিছে আমি কাকো যোগ কৰি অহা নাই কি বুলি কয় নিখিল দেৱ মই কৈছো আপোনাৰ গ্লাছ এটা আছে মই দেখিছেনে মানে বাকী মই ইতিমধ্যেতো শৰ্মাদেউৰ নাকৰ বান্দা যাবই আপুনি গ্লাছটো ভাঙিব তেখেতে অলপ যেতিয়া কথাবোৰ সঁচা কথা কোৱা হয় তেখেতে হাত ভৰিবোৰ অলপ জোকাৰি দিয়ে তেখেতৰ মই তেওঁ কটনৰ পৰা পাইছো ন তেখেতক সেই দিনৰ পৰাই মই জানো তেখেতৰ অলপ প্ৰব্লেম এটা যদি সঁচাকে কৈ দিয়া হয় তেখেতে হাত ভৰিবোৰ বেছিকে জোকাৰি দিয়ে তেনেকুৱা প্ৰব্লেম এটা তেখেতে বাৰু যি কওক হাত ভৰি মাৰি হাত ভৰি ছিঙি দিয়ক হয়নে তেওঁ সেই মোৰ বেকা কৈ কোনোবা আদিনা মূৰটো ছিঙি দেখুৱাওক কিন্তু কথাটো ন এইখন কিন্তু এখেতে অলপ বেছি কৰি আছে মই এই বস্তুবোৰ ভাল নাপাওঁ সেইকাৰণে মই বহুতখিনি মনে আছো বহুত সময় পাব কিন্তু আমাৰ ষ্টুডিঅ'ত এটা সময় হৈছে চমু বাণিজ্যিক বিৰতি এই স্যার আপনি মানি কলে করে মুখ সিগরে কোন দিগি হোক মক এই মুখত ওলাই গলা লাগিব আৰু তুমিও বৰ বেয়া আছে না পাবা লাগি দিব লাগিলে ভাল নাই লাগিব কাটাই নাই বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ এতিয়া সব আপোনালোক মই প্ৰত্যেকে কৈছো যে আপোনালোকে বৰ বিশেষ সময় নাখাব একদম চমুকে মই এটা একদম লাষ্ট মোৰ কুৱেশ্যন এইটো আপোনালোকে একদম চমুকে কোৱা বেছি হেৰি নাখাব গগৈ ডাঙৰীয়া আপোনাক ক'ব খুজিছোঁ আপোনালোকৰ এই যে পঞ্চায়ত ইলেকশ্যনত যদি আপোনালোক জয়যুক্ত হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব ৰাইজৰ কাৰণে এইটো অকণমান চমুকে কৈ দিয়কচোন বেলেগে কৰিব নোৱাৰা কামবিলাক আমি কৰি দেখুৱাম এক কথাত কৈ দিছে একদম চমু উত্তৰ দিছে একদম ধন্যবাদ বোলে আপুনি বেলেগে কৰিব নোৱাৰা কাম আপুনি কৰিব আচ্ছা ঠিক আছে বাৰু আপুনি কওকচোন আমাৰ সৰ্বসাধাৰণৰ কাৰণে সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব আমাৰ এইবাৰ ভাল কথা আপুনিও ভাল কথা ভাবিছে সৰ্বসাধাৰণ ৰাইজক আপোনালোকে সুৰক্ষা দিব ঠিক আছে কি ভিত্তিত মানে খেতি বাতিৰ পৰা সুৰক্ষা দিব নে সব ফালৰ পৰা সুৰক্ষা দিব ঠিক আছে আচ্ছা আমি কলিতা ডাঙৰীয়া আপুনি কওকচোন আপুনি কি কৰিব জিকিলে আমিতো আঞ্চলিক দল আমি অঞ্চলটো মানে আমি অসমখনক আমি সুৰক্ষিত কৰিব লাগে আমি অসমখনৰ ডেকা ল'ৰা ছোৱালীক আমি ডেভেলপ কৰিব লাগে তেওঁলোকক আগুৱাই লৈ যাব লাগে আৰু গোটেই অসমৰ ৰাইজে এতিয়া পঞ্চায়তৰ এইবাৰ আমাকেই দায়িত্ব দিব দেশখনক আমি চলাই নিয়াৰ কাৰণে থ্যাংক ইউ ধন্যবাদ আপোনাক ধন্যবাদ জনাইছোঁ শৰ্মাদেৱ আপুনি কওকচোন আপোনাৰ কি আছে চাওক আপোনালোকেতো যোৱা যিটো আমাৰ কাৰ্যকাল তাততো দেখিছেই ন কেনেকুৱা ধৰণৰ কি কাম হৈ আছে তো মই অতি চমুকে কওঁ অসমৰ প্ৰতিটো পঞ্চায়ততে এখন হস্পিটাল পাৰিলে মই
হেলিপেডো বনাই দিয়াৰ ব্যৱস্থা কৰিম হেলিপেড বনাই দিব বা আচল কথা কৈছে আপুনি আমাৰ কেন্দ্ৰীয় যিখন চৰকাৰ সেই চৰকাৰৰ কিছুমান সপোন আছে যিবিলাক সপোন আমাৰ অসমৰ মানুহে সপোনতো দেখা নাই কিছুমান আমাৰ সাংঘাতিক ধৰণৰ আমাৰ আছে এইবোৰ কথা মই বেছিকে ক'ব বিচৰা নাই মই জাষ্ট এটাই কৈছো প্ৰতিটো পঞ্চায়ততে এটা এটা হেলিপেডৰ আমি ব্যৱস্থা কৰিম তাতকে না সৰু সৰু বিলাক মই কোৱা নাই আজি সৰু কথাবিলাক মই কোৱা নাই তেখেতৰতো ক্ষমতা নাই ন তেখেতৰ আজি হেলিকপ্টাৰ এখনো নাই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কিন্তু তেখেতে এইবিলাক কথা মইতো ভাবি আছো যে প্ৰতিটো পঞ্চায়ততে বেলেগবিলাক বাদ দিয়ক যে এখন হেলিপেড এটা হেলিপেডৰ ব্যৱস্থা কৰা হ'ব গুড ভাল ভাবিছে মানে অসমখনক মানে আপুনি পৃথিৱীৰ ভিতৰত এখন মানে বিখ্যাত এখন ৰাজ্য হিচাপে পৰিগণিত কৰিব বৰ ভাল পদক্ষেপ লৈছে বা নিখিল গগৈ ডাঙৰীয়া এইবিলাকৰ ওপৰত আপুনি কিবা এটা ক'ব নেকি বাৰু মন্তব্য আপোনাৰ মন্তব্য এটাই যোনে নহওক কোনোবাজন শাসনত আহিব কোনোবাজন দখলত থাকিব কিন্তু মই কওঁ যে এবাৰ কোনো এজন সংখ্যাগৰিষ্ঠতা নাপায় বিভিন্ন জগতৰ কিবা অলপ খিচিৰি চৰকাৰ হ'ব তেওঁলোকৰ এতিয়া পঞ্চায়তত গতিকে মই কওঁ যোনে যি নকৰক কিয় মই তেওঁলোকৰ এগেইনষ্টত মই জংগী আন্দোলন গঢ়ি তুলিম যোনে আন্দোলন কৰিব লাগে কাৰণে আমি আন্দোলন কথাটোৱে হৈছে আন্দোলন কৰিমেই এইটো জংগী আন্দোলন মই যোনে নাই জংগলী আন্দোলনৰ কথা কৈছে মই জংগী আন্দোলন কৰি পাইছো নহয় টেবুল চেবুল ভাঙি যাব সেইটো ষ্টুডিঅ হয় আপুনি কি কথা কয় ধমকি দিয়া দিব আপুনি আপোনাৰ গেছ মাতি আপুনি ধমকি দিব কোন অধিকাৰ দিয়ে আপুনি অধিকাৰ নাই কিন্তু আপুনি এনেকুৱা অশালীন ব্যৱহাৰ কৰিছে আপুনি ইয়াত মাৰিব দিয়া নাই নহয় টেবুল দোকান কি মানে মোৰ ওপৰত কথা আপুনি কিয় ধমকি দিব গগৈ এইবিলাক অশালীন ব্যৱহাৰ কৰিছে মই জংগী আন্দোলন কৰি এইটো কথা নহয় আপোনালোকে আপুনি ক'ব মাতিব নোৱাৰে এজন মানুহ আহি এটা উদ্ভণ্ডালি ক'ব উদ্ভণ্ডালি হৈছে আপুনি কিয় ধমকি দিব ধমকি কেলে আপুনি আমাৰ ষ্টুডিঅ'ৰ চকী ভাঙিব মেজ ভাঙিব আমি ধমকি নিদিব কিয় সেইটো কথা নক'ব হাত আঙুলি কথা ক'ব হাত আঙুলি কথা কোৱা নাই মই মনে মনে থাকিব কৈছো কেলে আপুনি ইমানখিনি মানুহ গণ্যমান্য ব্যক্তি আছে আপুনি যিবোৰক ভুকে ভিকে কথা ক'ব তেখেতৰ এইটো কালচাৰ তেওঁ হাত জোকাৰে ভৰি জোকাৰে কেতিয়াবা মূৰ চুৰ জোকাৰি দিব সেইখিনিলৈকে মই মানি আছো আপুনি কি কয় এইবিলাকত নাপায় এইবিলাক বেয়া হৈছে দেখিবলৈকে বেয়া কেলে কৰিব লাগে এইবিলাক উত্তেজিত কৰে আপুনি এজন এংকৰ হৈ আপুনি মোক আঙুলি হাত কেলে কেতিয়া দিছো ধৈৰ্য্যৰ মানুহৰ সীমা আছে টেবুল ভাঙিব আহিছে আমাৰ ষ্টুডিঅ আপোনালোকে নিজে প্ৰশ্ন কৰিব নিজে উত্তৰ দিয়ে আমাকে এইটো কথা নহয় মই চবকে স্কোপ দিছো চবকে নিজৰ কথা ক'বলৈ মই নিজে দেখি আছো দেখি আছে নহয় মই বেলেগৰ কথা মোক হাত জোকা মোৰ হাতলৈ কিয় লাগি আছে মোৰ হাতত কিয় লাগি আছে হাত নহয় হাত এনি টাইম মোৰ লগতে আছে আৰু মইতো কওঁ আটাইতকৈ চিক্ৰেট কথাটো বাকীয়ে যিয়েই যি নকওঁ কিন্তু অন্তৰত কিন্তু সদায় হাতৰে বাহ আমাৰ ইয়াত আপোনালোকে দেখিছে আমি কিমান শান্তভাৱে একদম মই কলিতাক ধন্যবাদ দিছো একদম আমাৰ চাওক আমি গহীন গম্ভীৰ আমাৰ হাতী পঠি আমি ধীৰ স্থিৰে আমি গমন কৰোঁ হাতী আছে এটা মাউত আছে এহুপা এটা মাউত এইফালে এটা মাউত এইফালে যোনটো আমি হাতী আপোনালোকৰ চিম্বল হয়নে সেইটো মতা নে মাইকী সেইটোকে নাজানে আপোনাৰ ল'ৰা মাইকী মাছ উলিয়াইছিল এতিয়া আৰু আপুনি হাতীৰ আৰু মতা মাইকী উলিয়াব সৰুতে কি কৰে চক সৰুতে কি কৰে বাদ দিয়ক অসমত আহি তেওঁ পুখুৰীত গৈ আমাৰ ফুলকল হুছেইনৰ লগত গৈ তেখেতে পুখুৰীত মতা মাছ মাইকী মাছ আৰু এতিয়া লাজৰ কথাটো এতিয়া এইবিলাক বেয়া কথা হাতৰ কথা কয় আপুনি কওকচোন বেলেগ মতা মান নে মাইকী হাতী সুধিছে আপুনি কয় আপোনালোকৰ সোঁ হাত নে বাওঁ হাত এইটোৱে কওকচোন আমাক আকৌ দুইখন হাত মিলাই পেলাই একলগ কৰি থৈ দিছো সেইকাৰণে আমাৰ হাত এই হাতটো আচল হাত এক মিনিট গগৈ চাহাব এতিয়া মূল কথা হৈ গ'ল কি তেখেতে সুধিছে যে এইবাৰ কোনে প্ৰতিপন্ন কৰিব নিজক সেইটোৱে ডাঙৰ কথা তো আমিতো আপোনাক আৰম্ভণিতে কৈ দিলো দেখিছে হাল্লা গুল্লা কৰা মানুহে ৰাইজেও চাই আছে আৰু সুৰক্ষা চবকে লগা হৈ গৈছে এতিয়া সুৰক্ষা বিনা অসম চলিব না এতিয়া বৰবাদ হৈ যাব ইয়াৰ কাৰণে সুৰক্ষা আমি প্ৰদান কৰিম আৰু আমাৰ
তালা চাবি ঠিক গতিকে এইটো বাৰু মই দিছো। আপোনালোকে মই কৈছো এতিয়া আমাৰ সময় হৈ গৈছে তালা চাবি আহি। চলাব, চলাব চলাব। কিমান হয় কিন্তু তাত কিন্তু আমি জংগী কিন্তু নহয়, আন্দোলন কৰি এই যে জংগী আমি আন্দোলন, গোটেই আমাৰ অসমখন জংগী জগাই আন্দোলন, তুলিম আমি সদিৰ পৰা ধুবিলো আমি একদম এই যে আপুনি অলপ এই যে জোৰ আৰম্ভ আপুনি কৰি কওঁকে আনা। এটা আনন্দ হৈ এখেতে ভাল কথা কৈছে তেখেতৰ তলা চাবি খোলা অলপ প্ৰেক্টিছো আছে তো মানে ভাল এইটো ভেট নাই, এইটো যোনে চব নহওক, পাতে হাত হওক হাতী হওক তলা হওক চবেই পদুম কথা নাই যোনে শাসনত থাকিব যোনে তেওঁলোকে ভাল কাম কৰিলে আপোনালোকক ক'বলৈ একো নাই যদি অলপ যদি তেৰা বেকা কাম কৰে আমি কিন্তু এই নহয় নহয় আপোনাৰ প্ৰব্লেম হেই পেলাই আপুনি ভাল নে কোন ভাল কোন বেয়া সদায় আপুনিয়ে ভাল হয় সেইটো দিগদাৰ এখেতে যিটো তলা চাবিৰ কথা কৈছে মোৰ ভাল লাগিছে তলা চাবি এখেতে সিপাৰৰ পৰা পাৰ হৈ আহোঁতেও তলা চাবি খুলিয়ে আহিছে হ'ব এতিয়া সময় হৈছে আমাৰ সময় নাই এতিয়া আপুনি এইটো কথা কৈ দিছে ক'বলগীয়া থাকক ক'বলগীয়া বহুত কথা আছে জানো ৰাইজে আপোনালোকক ৰখি আছিল বহুত কৈছোঁ মই জংগী আন্দোলন কৰি আমাৰ সময় চমু চাপি আহিছে আপোনালোকে আমাৰ হুলস্থুল নকৰিব বিভিন্ন সমস্যা লৈ আপোনালোকৰ সন্মুখলৈ আহিম এখেতসকলক আপোনালোকে পুনৰ পাব কিন্তু এখেতসকল বৰ বেছি উত্তেজিত হৈ গৈছে সেইকাৰণে আজিলৈ আমি ইয়াতে আমাৰ অনুষ্ঠান সামৰিবলৈ বাধ্য হৈছোঁ ধন্যবাদ নমস্কাৰ আপোনাক কিয় ৰখাই দিয়ে বাৰু কথা ক'ব নমস্কাৰ দিয়ে। কথাটো কওঁতে আপোনাক কিয় আচ্ছা এই মোকে পানী খুৱাই দিছে। বাকী তাজমহল এই শৰ্মা। সোনকালে আহিবা আকৌ কথা এষাৰ পাতিম। আৰু মোৰ পানীটোকেনো লাগি থাকে একদম অঁ ছাৰ কিবা কিবা অলপ কৈছোঁ আৰু বেয়া নাপাব বৰ ধুনীয়া হৈছে বস্তুটো আৰু অকমান কিবা অলপ কৰিব অলপ পাৰিলে ক্ৰিয়েটিভ হ'ব লাগে দুটামান বস্তু থাকি গ'ল ন এজিপি আৰু এইফালে কিবা কিবি দলৰ কিবা দুটামান কথা থাকি গ'ল মই আৰু মোৰ মিটিং এখন আছে মোৰ মানে অলপ বেছি হৈ গ'ল মোৰ বেছি হৈ গ'ল অকণমান মিটিং এখন আছে দেই বেছি হৈ গ'ল বেছি জোকাৰে আহি যায় ভুকিয়াই দিয়ে ইয়াত আচল কি এইটো মোৰ মিটিং এখন আছে একদম একদম সেই ৰ'ব এইবিলাক এই গোটেই গৈ আছে